এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ বাবে এটাৰ পিছত আনটো সুখবৰ আহিছে। নৱবৰ্ষত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটাৰ পিছত আনটো সুখবৰ। এইবাৰ ডিএ এইচআৰএ লগতে বৃদ্ধি পাব এই ধন। ক'ত কেনেকৈ বৃদ্ধি পাব সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰ সকলো কৰ্মচাৰীৰ বাবে আহি আছে ডাঙৰ খবৰ, যিটো খবৰৰ বাবে কৰ্মচাৰীসকলে ইমান দিনে অপেক্ষা কৰি আছিল। আগন্তুক কেইদিনমানৰ ভিতৰত মোদী চৰকাৰে ক্ৰমান্বয়ে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলক এই উপহাৰসমূহ দিবলৈ ওলাইছে। লোকসভা নিৰ্বাচন আৰু বেছি দিন নাই, সেয়েহে মোদী চৰকাৰ কৰ্মচাৰীয়ে এইবাৰ বিপুল পৰিমাণৰ ধন লাভ কৰিবলৈ গৈ আছে আৰু দৰমহা বৃদ্ধি পাব। নতুন বছৰৰ আৰম্ভণিতে প্ৰায় নিশ্চিতভাৱে ক'ব পাৰি যে এইবাৰ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ডিএ 4% বৃদ্ধি হৈ 50%লৈ বৃদ্ধি পাব। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীয়েও এই ডিএ লাভ কৰিব আৰু এইবাৰ কৰ্মচাৰীৰ একেলগে টিএ এইচআৰএও বৃদ্ধি হ'বলৈ গৈ আছে। আশা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ডিএ আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ডিআৰ 4% পৰ্যন্ত বাঢ়িব পাৰে। সেইটো বাজেটৰ পিছত অৰ্থাৎ 2024 বৰ্ষৰ মাৰ্চ মাহতে বাঢ়িব পাৰে। অৰ্থাৎ মাৰ্চ মাহৰ ভিতৰত আপোনালোকৰ ডিএ 50%টো নিশ্চিত হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ বৰ্তমান ডিএ 46% লাভ কৰি আছে। এইবাৰ যদি ডিএ ডিআৰ 4% বৃদ্ধি পায় তেন্তে কৰ্মচাৰীয়ে 50% হাৰত ডিএ ডিআৰ লাভ কৰিব। ইপিনে মোদী চৰকাৰ উপহাৰ ইয়াতে শেষ নহয়। ভ্ৰমণ বাত্ৰা অৰ্থাৎ ট্ৰেভেল এলাউৱেন্স বৃদ্ধি কৰিবলৈ গৈ আছে। পে বেণ্ডৰ ওপৰত নিৰ্ভৰ কৰি ট্ৰেভেল এলাউৱেন্সৰ সৈতে ডিএ লাভ কৰিব। কিমান পৰিমাণত ট্ৰেড এলাউৱেন্স বৃদ্ধি পাব উল্লেখ কৰিছে যে হায়াৰ টিপি টিএ চহৰ বা মহানগৰত গ্ৰেড 1ৰ পৰা গ্ৰেড 2লৈ ট্ৰেভেল এলাউৱেন্স 1800ৰ পৰা 1900 টকা পৰ্যন্ত বৃদ্ধি পাব। সেইদৰে গ্ৰেড 3ৰ পৰা কৰ্মচাৰীসকলে 3600 টকাৰ লগতে ডিএ লাভ কৰিব আৰু দ্বিতীয় স্থানত যিসকলে বসবাস কৰি আছে তেওঁলোকৰ বাবে 1800 টকা আৰু ডিএ লাভ কৰিব। আৰু ইয়াৰ ফলত এইচআৰএ ঠিক ইমানেই বৃদ্ধি হ'বলৈ গৈ আছে। মোদী চৰকাৰ কৰ্মচাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে ৰিভিজন আগন্তুক সময়ত 3% হাৰত হ'ব পাৰে। আৰু এই ধন কেতিয়া লাভ কৰিব সেই বিষয়ে মোদী চৰকাৰে অতি সোনকালে জনোৱাৰ সম্ভাৱনা আছে। আৰু কৰ্মচাৰীৰ লগত জড়িত প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।